गुरुर्ब्रह्मा गुरुर्विष्णु गुरुर्देवो महेश्वरः गुरुरेव परं ब्रह्म तस्मै श्री गुरवे नमः। আজি প্ৰথম খণ্ডৰ 69 নম্বৰ অধ্যায়, পৃষ্ঠা নম্বৰ 212 পৰা 217, শ্লোক 487 পৰা 504। জয় শ্ৰী গুৰু ভাগৱত। ডক্টৰ চন্দ্ৰভানু সতপুথি ডাঙৰীয়াৰ দ্বাৰা ৰচিত আৰু শ্ৰী অঞ্জন শৰ্মা ডাঙৰীয়াৰ দ্বাৰা অনুবাদ। শ্ৰী গুৰু ভাগৱত। আজি আমি গুৰু আৱেশৰ বিষয়ে শুনো আহক। মৰণ যেতিয়া আসন্ন, ভক্তৰ জ্ঞাত হৈ জ্ঞান, গুৰুৱে ইংগিত দিয়ে, সাজু কৰি তোলে আগে। গুৰু আৱেশিত ভক্তৰ মৃত্যু যেতিয়া আসন্ন হৈ পৰে, সেই সম্পৰ্কে তেওঁ আগেয়ে উমান পায়। সদগুৰুৱে তেওঁক মৃত্যুৰ পূৰ্ব সংকেত দি তেওঁক মৃত্যুৰ বাবে সাজু কৰি তোলে। গুৰু স্থিত যাৰ আত্মাতে গুৰু আৱেশে ক্ৰিয়া কৰে। বহু সময়ত ভক্তই থাকে যেন ভূতাবিষ্ট হয়। যাৰ আত্মাত শ্ৰীগুৰু আসীন হৈ থাকে, তেওঁ গুৰু আৱেশিত হৈ থাকে আৰু প্ৰায়ে ভূতাবিষ্ট হৈ ৰয়। গুৰু ভাৱনা সদাকালে, গুৰু বিৰহে প্ৰাণ জ্বলে। শ্ৰী সদগুৰু স্বৰূপেৰে আত্মাত যে বিৰাজ কৰে। এনে ভক্তই সৰ্বদাই শ্ৰীগুৰুৰ ভাৱনাত থাকে আৰু শ্ৰীগুৰুৰে বিৰহ হ'লে তেওঁৰ প্ৰাণ জ্বলে। তেওঁৰ আত্মাত সদগুৰু সদায় স্বৰূপ প্ৰকাশ কৰি বিৰাজ কৰে। গুৰুক স্মৰণ মনেৰে উজাগৰ তন্দ্ৰা সপোনে গুৰুৰ কথা ভাবি শুৱে। স্বপ্নতো তেওঁ কথা পাতে। এনে ভক্তই সৰ্বদা আকুল হৈ মনেৰে স্মৰণ কৰে। জাগ্ৰত অৱস্থাত, নিদ্ৰা অৱস্থাত আৰু সপোনতো কেৱল শ্ৰীগুৰুৰ বিষয়েহে চিন্তা কৰি তেওঁ শুৱে আৰু সপোনতো শ্ৰীগুৰুৰ বিষয়ে কথা পাতে। সকলো চিন্তা আৰু ভয় গুৰু কৃপাৰে কৰে জয়। গুৰুকেই কৰি পাথেয় ভৱসাগৰ পাৰ হয়। তেওঁ গুৰু কৃপাৰে সকলো চিন্তা আৰু ভয় জয় কৰে আৰু শ্ৰীগুৰুকেই পাথেয় কৰি ভৱসাগৰ পাৰ হয়। কোনোৱে ধ্যানত মগন, কোনোৱে স্বপ্নত চলন, যিদৰে দিছা মদিৰা, তেনে অৱস্থা সুভক্তৰ। যিদৰে কোনোবাই ধ্যানত মগ্ন হৈ থাকে, যিদৰে কোনোবাই সপোনত খোজকাঢ়ে, যিদৰে কোনোবাই মদিৰাৰ নিচাত আসক্ত হৈ থাকে, সুভক্তৰ মনতো তেনে অৱস্থাৰ সৃষ্টি হয়। গুৰুৰ অংকিত সন্তান প্ৰকট হয় শুভগুণ। শ্ৰীগুৰুৰ শিষ্যৰ দাপোন, শিষ্য মাথোন প্ৰতিফলন। শ্ৰীগুৰুৰ অংকিত সন্তানে শুভগুণেৰে যুক্ত হৈ প্ৰকট হয়। বাস্তৱিকতে শ্ৰীগুৰু শিষ্যৰ দাপোনস্বৰূপ আৰু শিষ্য মাথো প্ৰতিবিম্বহে। যিয়ে বৈভৱ নিবিচাৰে, ঘৰ দুৱাৰো নিবিচাৰে, যাৰ প্ৰাণ গুৰুচৰণ, তেওঁ বিচৰা অৰ্থহীন। যিয়ে বৈভৱ কামনা নকৰে, তেওঁ ঘৰ দুৱাৰ কিয় বা বিচাৰিব? আৰু যাৰ প্ৰাণ শ্ৰী গুৰুচৰণত থাকে, তেওঁ কিয় বা বিচাৰিব? হে গুৰুদেৱ, গুৰুদেৱ, তুমি ভাৱ মই অভাৱ, মোৰ অভাৱ দূৰ কৰা, মোক নিজৰ কৰি লোৱা। হে গুৰুদেৱ, তুমি হ'লা ভাৱ আৰু মই হ'লো অভাৱ। মোৰ ভাৱৰ অভাৱ দূৰ কৰি মোক নিজৰ কৰি লোৱা। দেহ হওক গুৰুগৃহ, হওক তব নামে কণ্ঠ, মোৰ মন তোমাৰ মন, তুমি মোৰ ইচ্ছাৰ প্ৰাণ। হে গুৰুদেৱ, মোৰ দেহ তোমাৰ গৃহ হৈ পৰক আৰু মোৰ হৃদয় নিৰন্তৰ তোমাৰ নামেৰে কম্পিত হওক। মোৰ মনটো তোমাৰ মন হৈ পৰক আৰু তুমি মোৰ ইচ্ছাৰ কাৰণ হৈ পৰাটো সম্ভৱ হওক। মোৰ হাত হওক তোমাৰ, কৰ্ম মোৰ হওক তোমাৰ, মই ভ্ৰমিলে সংগী তুমি,
মোৰ মুখ প্ৰকাশা তুমি। মোৰ হাত তোমাৰ হাত হৈ পৰক আৰু মোৰ কৰ্ম তোমাৰ কৰ্ম হৈ পৰক। মই যেতিয়া যাত্ৰা কৰোঁ তুমিও মোৰ লগে লগে বোলা আৰু মোৰ মুখেৰে তুমিয়েই যেন কথা কোৱা। ভোজন কৰোঁ খোৱা তুমি, টোপনি মোৰ শোৱা তুমি। মই ৰুষ্ট তোমাৰ কষ্ট, মই তুষ্ট তুমি তুষ্ট। মই যি খাওঁ সেয়া তুমিয়েই গ্ৰহণ কৰা। মই যেতিয়া শুওঁ প্ৰকৃততে তুমিহে নিদ্ৰা যোৱা। যেতিয়া মই ৰুষ্ট হওঁ তুমিও ৰুষ্ট হৈ পৰা আৰু মই যেতিয়া তুষ্ট হওঁ তুমিও তুষ্ট হৈ পৰা। পুণ্য মোৰ পুণ্য তোমাৰো, গ্ৰহণ কৰা পাপবোৰো। যি সামান্য আছে মোৰ, গ্ৰহণ কৰা গুৰুবৰ। মোৰ পুণ্য তোমাৰেই পুণ্য হৈ পৰক, তোমাতেই অৰ্পিত হওক আৰু মোৰ পাপবোৰ তুমিয়েই গ্ৰহণ কৰা। হে গুৰুবৰ, মোৰ য'ত সামান্য যি আছে তুমিয়েই গ্ৰহণ কৰা। হে গুৰুদেৱ গুৰুবৰ, হাতযোৰ প্ৰাৰ্থনা মোৰ। নত মস্তক মই মাথো, চৰণতলে পৰি থাকোঁ। হে গুৰুদেৱ শ্ৰী গুৰুবৰ, মোৰ কৰযোৰ মিনতি এই যে মই যেন সদায় নতমস্তক হৈ আপোনাৰ চৰণ তলত পৰি থাকিব পাৰোঁ। পুণ্যফল পূৰ্বজন্মৰ, ভাগ্য মোৰ দাস হোৱাৰ। উদ্ধাৰকৰ্তা দীননাথ, দাসক দিয়া দিব্য পথ। পূৰ্বজন্মৰ পুণ্যফলৰ দ্বাৰাই মই আপোনাৰ দাস হোৱাৰ সৌভাগ্য অৰ্জন কৰিছোঁ। সেয়েহে হে দীননাথ, এই দাসক দিব্য পথ প্ৰদান কৰা। কৰ্মৰে নিমিলে বুকুটি, মুক্তিৰ পথ মাথো ভক্তি। ভক্তিৰে জাগে সমৰ্পণ, শুকান জ্ঞান ফলহীন। কেৱল কৰ্মৰ দ্বাৰাই মুক্তি সম্ভৱ নহয়। মুক্তিৰ পথ মাথো ভক্তি। ভক্তিৰে সমৰ্পণৰ ভাৱ জাগ্ৰত হয়, শুকান জ্ঞান ফলহীন হয়। গুৰু নহ'লে কৃপাৱন্ত, ভকতি নহয় জাগ্ৰত। গুৰুৱে ভক্তিভাৱৰ মূল, শাশ্বত গুৰু শিষ্য খেল। যেতিয়ালৈকে শ্ৰীগুৰু কৃপাৱন্ত নহয় তেতিয়ালৈ ভক্তি জাগ্ৰত নহয়। বাস্তৱিকতে গুৰু শিষ্যৰ শাশ্বত খেলত শ্ৰীগুৰুৱেই হ'ল ভক্তিভাৱৰ মূল আধাৰ। ভক্তই কয় মোৰ ভক্তি, অৰ্পিলোঁ শ্ৰীগুৰুৰ প্ৰতি। অনিত্য বুদ্ধি যে অসত্য, ভক্তি মূলে গুৰুৱে নিত্য। ভক্তই যেতিয়া কয় যে মোৰ এইখিনি ভক্তি আছে আৰু মই সেই ভক্তিক শ্ৰীগুৰুৰ ওচৰত অৰ্পণ কৰিলোঁ, সেয়া অসত্য আৰু তেওঁৰ অনিত্য বুদ্ধিৰ পৰিণাম। বাস্তৱিকতে ভক্তিৰ মূলতেই শ্ৰীগুৰুহে নিহিত। আজি আমি গুৰু ভক্তিৰ মূল সিদ্ধান্ত শুনিলোঁ আৰু আজিলৈ ইমানতে সামৰিলোঁ। অহা খণ্ডত পুনৰাই লগ পাম। জয় শ্ৰী গুৰু ভাগৱত।